Hello guys, welcome back to my channel. আৰু এই সক মই আজি কি বনাইছো এয়া ডিম আৰু আলু মই প্ৰথমতে বইল কৰি লৈছো আৰু এয়া আদা নহৰু জলকীয়া খিনি ধুনিয়াকৈ খুন্দি লৈছো আৰু ইয়াত আলু ক্যাপসিকাম এনেকৈ লৈ লৈছো আৰু পিছে এয়া সক ধুনিয়াকৈ সব তৰকাৰীখিনি কাটি লৈছো আৰু এয়া সক মই তেলত ডিমখিনি দি দিছো আৰু ডিমখিনি অকমান গোল্ডেন হোৱালে ভাজিম আৰু ইয়াত নিমখ হালধি অকণ দি দিছো আৰু সক ধুনিয়াকৈ ভাজি আমাৰ হৈ গৈছে এইখিনি আৰু এইখিনি ধুনিয়াকৈ ভাজি কৰি এতিয়া উলাই লম এয়া সক ধুনিয়াকৈ ভাজি হৈ গল উলাই ললো এতিয়া আলুখিনি যে আমি বইল কৰি লৈছিলো সেইখিনি ইয়াত ধুনিয়াকৈ দি দিম আৰু এয়া সক আলুখিনি ধুনিয়াকৈ ভাজি লৈছো আৰু অকণ সময় ভাজি হোৱাৰ পিছত ইয়াত মই এটা নিমখ হালধি ধুনিয়াকৈ দি দিম এয়া সক নিমখ দি দিছো আৰু এয়া হালধিও দি দিছো আৰু এইখিনি আদা নহৰু পেষ্টখিনি যে মই বনাইছিলো এইখিনি অকণ দি দিছো এয়া সক ধুনিয়াকৈ দি কৰি অলপ সময় এনেকৈ ভাজি লম তাৰপিছত মই এতিয়া যে ক্যাপসিকাম কাটি থৈছিলো ক্যাপসিকামখিনি ইয়াত দি দিম আৰু কোনে এনেকৈ ডিমৰ লগত আলু আৰু ক্যাপসিকাম এনেকৈ খাই পাইছে জনাবচোন আৰু এয়া সক ধুনিয়াকৈ হৈ গল ভাজি দিলো আৰু এতিয়া ইয়াত বিলাহীখিনি কাটি থৈছিলো আৰু বিলাহীখিনি ইয়াত এতিয়া ধুনিয়াকৈ দি দিম আৰু অলপ সময় এনেকৈ ধুনিয়াকৈ ভাজি লম আৰু বিলাহীখিনি অকমান হিজালে আমি ভাজিম এতিয়া অকমান সময় ঢাকি থম এয়া প্ৰায় হৈছেগে আমাৰ ভাজি আৰু এতিয়া মই এইখিনি ধুনিয়াকৈ অকণ সময় লৰাই লম আৰু ইয়াত মই এতিয়া পানী ঢালি দিম আৰু থনি যে মই খুন্দি লৈছিলো আদা নহৰু সেই খুন্দনাখনতে পানী দি দিছো আৰু ইয়া ধুনিয়াকৈ কেৰাহীত পানী দি দিছো এতিয়া আৰু এইখিনি অকমান সময় এনেকৈ থম আৰু অকণ সময় ঢাকি দিম তাৰ পাছত ইয়াত ডিমখিনি আমি দি দিম ইয়া ডিম যে ভাজি লৈছিলো এই ডিমখিনি এতিয়া দি দিম আৰু ডিমখিনি দি হোৱাৰ পিছত এনেকৈ ধুনিয়াকৈ অলপ সময় ঢাকি থৈ দিম আকৌ তাৰ পিছত এয়া ধনিয়া যে কাটি থৈছিলো ধনিয়াখিনি লাষ্ট টাইমত এনেকৈ ওপৰত অকণ দি দিম আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিছে জনাব আৰু কোনে এনেকৈ বনাই খাইছে জনাবচোন আৰু নাই খোৱা যদি বনাই চাব আৰু এয়া সক ধুনিয়াকৈ মই এনেকৈ সবজি বনোৱা হৈ গ'ল আৰু এনে দেখি কেনেকুৱা লাগিছে জনাবচোন খাই বাৰু ভালে লাগিছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কৈ দিব আৰু লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড থ্যাংক ইউ ফৰ